আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফোৰ্সে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। ফ্ৰেন্ডসকল অলপ আগতে যিটো ভিডিঅ' চালে এইটো CM ছাৰৰ ভিডিঅ' হয় CM ছাৰে অলপ আগতে অৰ্থাৎ 3টামান বজাত প্ৰেছ কনফাৰেন্স লাইভ ভিডিঅ' কৰিছিল আৰু এই লাইভ ভিডিঅ'ত জনাই দিছে যে আগন্তুক আপোনালোকে যিসকলে অসমৰ যুৱক যুৱতী আছে 2 লাখ চাকৰি এডভাৰ্টাইজমেণ্ট ওলাব কি এডভাৰ্টাইজমেণ্ট ওলাব কি ডিপাৰ্টমেণ্টৰ এইটো আলোচনা হ'ব আলোচনা কৰাৰ পিছত এডভাৰ্টাইজমেণ্ট ওলাই দিব যিটো 2 লাখ যুৱক যুৱতীৰ বাবে চৰকাৰী চাকৰি এডভাৰ্টাইজমেণ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব এই এডভাৰ্টাইজমেণ্টৰ জৰিয়তে তো কি ডিপাৰ্টমেণ্টৰ এডভাৰ্টাইজমেণ্টখিনি ওলাব এইটো আলোচনাৰ লগতে আপোনালোকক জনাই দিয়া হ'ব যে কোন ডিপাৰ্টমেণ্টত পোষ্ট খালী হৈ আছে তো ফ্ৰেণ্ডসকল এইটো এটা ভাল খবৰ আমাৰ সকলোৰে বাবে অসমৰ যুৱক যুৱতী ল'ৰা ছোৱালীৰ বাবে খুবেই এটা ভাল খবৰ এই এডভাৰ্টাইজমেণ্টটো তো ফ্ৰেণ্ডসকল যিহেতু CM ছাৰে কৈছিলে ভোটৰ আগতে যে এইবাৰ 5 বছৰত অৰ্থাৎ 2 লাখ চৰকাৰী চাকৰি এডভাৰ্টাইজমেণ্ট ওলাই দিয়া হ'ব অৰ্থাৎ অসমৰ যুৱক যুৱতী যিসকলে আছে 2 লাখ চৰকাৰী চাকৰি দিব ইয়াৰ আগত 1.5 লাখ চৰকাৰী চাকৰি দিছিল এই 5 বছৰত 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব এইটোৱে আজি CM ছাৰে এই প্ৰেছ কনফাৰেন্সত জনাই দিছে যে 2 লাখ চৰকাৰী চাকৰি দিব এই 5 বছৰত বহুতো ডিপাৰ্টমেণ্ট পোষ্ট খালী হৈ আছে সেই ডিপাৰ্টমেণ্ট কেইটা মানে অনুসন্ধান কৰাৰ পিছত তাৰ পিছত কোন ডিপাৰ্টমেণ্ট কেইটা পোষ্ট আছে সকলোখিনি ডিটেইলছ লৈ তাৰ পিছত মানে কৈ দিয়া হ'ব যে কোন ডিপাৰ্টমেণ্টত মানে পোষ্ট ওলাব কোন ডিপাৰ্টমেণ্টত এপ্লাই কৰিব পাৰিব গ্ৰেড 3 গ্ৰেড 4 এটোতো ওলাবই লগতে কোন ডিপাৰ্টমেণ্ট আছে APSC হওক অসম পুলিচৰ হওক তাৰ পিছত টিচাৰৰ হওক তো সকলোখিনি ডিটেইলছ এটো পৰৱৰ্তী সময়ত আপোনালোকে গম পাই যাব এতিয়া আপোনালোকে অকল ফোকাস পঢ়া শুনা মনোযোগৰে কৰক ষ্টাডি কৰক ৰাতিপুৱা আপোনালোকে যিসকলে অসম পুলিচৰ চাকৰি কৰিব বুলি ভাবিছে ৰাতিপুৱা আপোনালোকে ৰানিং কৰক দৌৰাদৌৰি কৰক তাৰ পিছত পঢ়াৰ লগতে ৰিটেন টেষ্টৰ বাবে সাজু হওক কিয়নো কেইদিনমান পিছৰ পৰাই এটো এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব আৰু গ্ৰেড 3 গ্ৰেড 4 তো আহিবই এটো প্ৰতি বছৰেই আহে তো ফ্ৰেণ্ডসকল এটো এটা গোল্ডেন চান্স আমাৰ সকলোৰে বাবে অসমৰ ল'ৰা ছোৱালী সকলোৰে বাবে কিয়নো এইবাৰ 2 লাখ চৰকাৰী চাকৰি দিব ইয়াৰ আগত 1.5 লাখ দিছিলে এইবাৰ 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব এটো CM ছাৰে নিজে কৈছে আপোনালোকে ভিডিঅটো নিশ্চয় দেখিছে তো ফ্ৰেণ্ডসকল এটো আজিৰ কনফাৰেন্স মিটিঙত CM ছাৰে নিজে কৈছে লাইভ ভিডিঅ'ত সেইবাবে মই আপোনালোকৰ বাবে ভিডিঅটো বনাই দিলোঁ তো বন্ধুসকল ভিডিঅটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰি ল'ব নিজৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ।